নমস্কাৰ। আজি মই জনাম আপোনালোকক মহিলাৰ গৰ্ভপাত সম্পৰ্কে। মহিলাৰ গৰ্ভপাত কিয় হয়, 2 মাহ 3 মাহ থাকি কেনে কিয় গৰ্ভপাত হৈ যায়, এই সম্পৰ্কে আজি মই আপোনালোকক জনাম। যদি আপোনালোকে ডক্টৰ দেখাই ৰিপৰ্টত একো ধৰা নপৰে, অথচ আপোনালোকৰ সমস্যা হৈ আছে, তেনেহ'লে বুজিব লাগিব এইটো কিবা হাৱা বাতাস লাগিছে। জিন, ভূত, পিশাচৰ যদি দৃষ্টি থাকে, তেনেহ'লে এই ধৰণৰ সমস্যা হৈ থাকিব। 2 মাহ 3 মাহ বাচ্চা গৰ্ভত থাকিব, তাৰপিছত গৰ্ভটো নষ্ট হৈ যাব। এনেধৰণৰ সমস্যা হ'লে আমালোকে বিশেষ তাবিজ, কবচ, পানী ঝাৰা দি চিকিৎসা কৰি দিওঁ। এনেধৰণে চিকিৎসা কৰিলে ৰোগী অতি শীঘ্ৰে সুস্থ হৈ উঠে। যদি আপোনালোকে কোনোবা এই ধৰণৰ সমস্যাত ভুগি আছে, তেনেহ'লে মোৰ প্ৰফাইলত গৈ মোৰ হোৱাটছআপ নম্বৰ আছে, আপোনালোকে যোগাযোগ কৰি চিকিৎসা ল'ব পাৰিব। ধন্যবাদ।